কৰিছে কি কাৰণে আপুনি দল ত্যাগ কৰিবলগীয়া হ'ল আৰু আপুনি এটা কথা কৈছে যে কংগ্ৰেছ আৰু এতিয়া খিলঞ্জীয়া মানুহে কংগ্ৰেছ কৰিব নোৱাৰে কি কাৰণে যিটো দলত মোৰ ককা দেউতা লেখন লাহনে কংগ্ৰেছ দলৰ কাৰণে তেজ দিছিলে সেই দলটোত আজি গৈ গৈ অসমীয়া মানুহৰ অস্তিত্ব নাইকিয়া হৈছে উজনি অসমত যি ন্যায়ৰ যি দপদপনি চলিছে উজনি অসমত যি অসমীয়া যি অস্তিত্ব সংকটত পৰিছে গতিকে আমি এজন স্বাভিমানী অসমীয়া হিচাপে আজি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনৰ পাছত কংগ্ৰেছ দলত আপোনালোকে যিহেতু কংগ্ৰেছ কৰি আছিলে গতিকে কংগ্ৰেছ কৰাৰ পৰিৱেশ কি নাইকিয়া হৈছে নেকি আপোনালোকে গোটেই কথাখিনি দেখি আছে যে যোৱা এই আজি ৩-৪ দিনৰ পৰা যিখিনি অসমৰ প্ৰেক্ষাপট আপোনালোকে সকলোৱে দেখিছে গতিকে সেই কথাখিনি মই আৰু আপোনালোকক নতুনকৈ অৱগত কৰিবলগীয়া নাই কিন্তু তথাপিও এটাই কথা মই আজি কৈছোঁ অতি দুখেৰে কৈছোঁ কাৰণ যিটো দলত জন্মলগ্নৰ পৰা আমি যিটো দলত আছিলোঁ সেই দলটোত আজি যেতিয়া অসমীয়া জাতিৰ অস্তিত্ব সংকটৰ কথা প্ৰশ্ন আহি পৰিছে গতিকে আমি এজন উঠি অহা যুৱক হিচাপে এই সিদ্ধান্ত ল'বলৈ আমি বাধ্য হৈছোঁ লাহন ডাঙৰীয়া শেহতীয়াভাৱে দেখা পোৱা গৈছে যে জিলা কংগ্ৰেছত ভূপেন বৰাৰ নিজৰ মানুহ বা ৰঙানদী সমষ্টিত নিজৰ মানুহ তেওঁ ক'তো সংস্থাপিত কৰিব পৰা নাই অৰ্থাৎ বাহিৰৰ পৰা কিছুসংখ্যক লোকক তাতে সংস্থাপিত কৰা হৈছে ৰকিবুল হুছেইনেও কিছুসংখ্যক মানুহ তাতে সংস্থাপিত কৰিবলৈ সেই সমষ্টিটো পৰিচালনা কৰাৰ এক অভিযোগ আহিছিল কিমান দূৰ সঁচা ভূপেন বৰাক এলাগী কৰা হৈছে কিমান দূৰ সঁচা আৰু তেওঁ কোনো মানুহ সংস্থাপিত হোৱা নাই সেই কথাটো কিমান দূৰ সঁচা কওকচোন এয়া এক বৃহৎ ষড়যন্ত্ৰ গতিকে এই ষড়যন্ত্ৰৰ পৰা আজি ভূপেন বৰা ডাঙৰীয়াই আজি ৩২ বছৰ ধৰি কংগ্ৰেছ দলটোক সেৱা আগবঢ়াই আহিছে কংগ্ৰেছ দলটোত যিমান বেয়া সময়ত যিটো সময়ত কংগ্ৰেছ দলৰ প্ৰায় ৬০-৬২জন ব্লক সভাপতিয়ে ৰেজিগনেশ্যন দিছিলে প্ৰায় ১০-১২জন জিলা সভাপতিয়ে দল ত্যাগ কৰিছে তেনে এটা সময়ৰ পৰা আজি এই পৰ্যায়লৈ অনা মূল আঁৰৰ ব্যক্তিজনেই হ'ল ভূপেন বৰা আজি যিজন ব্যক্তিৰ নেতৃত্বত আজি AIDF-ক শেষ কৰা ব্যক্তিজনেই হ'ল ভূপেন বৰা গতিকে সেই ভূপেন বৰা যেতিয়া আজি ভূপেন বৰা ডাঙৰীয়া আজি যেতিয়া ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে গতিকে তেখেতে এই সিদ্ধান্ত ল'বলৈকে বাধ্য হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221